যিজনে মোক বিশ্বাস কৰে তেওঁৰ কেতিয়াও বিয়া নালাগিব। আপোনাৰ দুৰ্বলতা গুচি পেলাই আপুনি শক্তিশালী হ'ব। কাৰ ওচৰত গ'লে? ঈশ্বৰক বিচাৰিলেই সকলোবোৰ হ'ব। আপুনি যদি পানী সোনকালে নাপায় কেতিয়াবা, তেতিয়াহ'লে আপুনি মৰি যাব। ঠিক তেনেদৰে স্পিৰিচুৱেল থাৰ্ষ্ট ইজ একজেক্টলি দ্য চেম। এই হৰিণীয়ে নিজৰ চেহেৰাটো সেই জুৰিত দেখি পায়, সেই পানীত ৰিফ্লেকশ্যনটো আহে আৰু খুব সেই প্ৰতিবিম্বটো দেখি পেলাই সি খুচ হয়। ডায়ুদে আশীৰ্বাদ বিচাৰি ঈশ্বৰৰ ওচৰত যোৱা নাই, কিন্তু সি ঈশ্বৰৰ কাষত থাকিব বিচাৰিছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আমি বিষয়টো চাম যে ঈশ্বৰৰ হাবিয়াস কৰিলে কি হ'ব, আৰু ঈশ্বৰক যেতিয়া আমি আগ্ৰহী হ'ম, ঈশ্বৰৰ প্ৰতি যেতিয়া আমি আগ্ৰহী হ'লে কি হয়, এই বস্তুটো আমি চাব লাগিব। চাওক, বাইবেলত বিশেষকৈ উল্লেখ কৰিছে যে ঈশ্বৰৰ প্ৰতি আগ্ৰহী হ'লে আৰু তৃষ্ণাতুৰ হ'লে কি হয়, এই বিষয়ে আমি চাব লাগিব। কাৰণ এই বিষয়টো বহুত গভীৰ বিষয় হয়, আৰু এই বিষয়টো আমি জানিব লাগিব যে ঈশ্বৰৰ প্ৰতি আগ্ৰহীল হ'লে, ঈশ্বৰৰ প্ৰতি হেঁপাহৰ হ'লে, ঈশ্বৰৰ প্ৰতি তৃষ্ণাতুৰ হ'লে কি হয়, এই বিষয়টো আমি বুজি পাব লাগিব। চাওক, বহুতেই নাজানে যে আত্মিক হাবিয়াসী মানে কি, আত্মিক তৃষ্ণাতুৰ মানে কি। If you do not get water soon, you will die. আপুনি যদি পানী সোনকালে নাপায় কেতিয়াবা, তেতিয়াহ'লে আপুনি মৰি যাব পাৰে। ঠিক তেনেদৰে স্পিৰিচুৱেল থাৰ্ষ্ট ইজ একজেক্টলি দ্য চেম। স্পিৰিচুৱেল যিটো আত্মিক দুনিয়াৰ যিটো হাবিয়াস, সেই হাবিয়াসটো তেনেকৈ। আপুনি পানী খাব নাপালে আপুনি জীয়াই নাথাকিব, তেনেকৈ আপুনি আত্মিক আহাৰ নাপালে, আত্মিক সেই হাবিয়াস নকৰিলে আপুনি জীয়াই থাকিব নোৱাৰে। গতিকে আমি আত্মিক হাবিয়াসৰ বিষয়ে জানিম। আত্মিক হাবিয়াসটো এনেকৈ এটা হাবিয়াস নহয় যে মই পটককৈ কিবা এটা অনুভৱ কৰিছোঁ আৰু সেই অনুভৱটো জাষ্ট অলপ মুহূৰ্তৰ কাৰণে, সেইটো আত্মিক হাবিয়াসী নহয়। আত্মিক হাবিয়াসটো যিটো বস্তু, সেইটো হৈছে ভিতৰৰ পৰা আহে, আৰু সেই ভিতৰৰ পৰাহে আমি আত্মিক হাবিয়াস বুলি কওঁ। গতিকে আমি আত্মিক হাবিয়াস মানে কি আমি জানিব লাগিব। প্ৰেইজ দ্য লৰ্ড। আৰু সেই কথাটো ক'ত লিখা আছে? এই কথাটো লিখিছে ডায়ুদে লিখিছে। ডায়ুদ ৰজাই গীতমালা 42 তাৰ 1-2 এইদৰে কৈছে, হৰিণীয়ে যেনেকৈ জুৰিলৈ অতি হাবিয়াস কৰে, তেনেকৈ সেই ঈশ্বৰ মোৰ প্ৰাণে তোমালৈ হাবিয়াস কৰে বুলি কৈছে। ইয়াত কি কৈছে ডায়ুদে কৈছে যে হৰিণীয়ে যেনেকৈ জুৰিলৈ হাবিয়াস কৰে, ময়ো তোমাৰ বাবে হাবিয়াস কৰো। চাওক, ইয়াত কিমান ধুনীয়া স্পষ্টকৈ কৈছে। ইয়াত ডায়ুদে এইটো কথা বুজাইছে যে হৰিণীয়ে জুৰিলৈ হাবিয়াস কৰে। এতিয়া প্ৰথম কথা আপুনি মনত থাকিব, হৰিণীয়ে জুৰিৰ কাষত যায়, পানী খাব বাৰে বাৰে নাযায়। হৰিণীয়ে জুৰিৰ কাষত যায়, সেই জুৰিৰ পৰা এটা ধুনীয়া ফ্ৰেছ বতাহ আহে। আপুনি নদীৰ কাষত কেতিয়াও গৈ পাইছেনে? ফ্ৰেছ বতাহ আহি থাকে, আৰু সেই ফ্ৰেছ বতাহটো খুব ভাল লাগে। আৰু সেই জুৰিৰ কাষে কাষে কোমলীয়া ঘাঁহবিলাক থাকে। তাৰ লগতে সেই জুৰিটোত নিজৰ চেহেৰাটো দেখি পায়। কোনে দেখি পায়? এই হৰিণীয়ে নিজৰ চেহেৰাটো সেই জুৰিত দেখি পায়। সেই পানীত ৰিফ্লেকশ্যনটো আহে, আৰু খুব সেই প্ৰতিবিম্বটো দেখি পেলাই সি খুচ হয়। আৰু যিমান নদীৰ কাষত থাকে কোনোবাই, জুৰিৰ কাষত থাকে হৰিণবিলাকে, সিমানেই সেই হৰিণটো তাৰ চেহেৰাটো খুব ভাল হয়। কি হয়? জুৰিৰ কাষত যোনে হৰিণে বেছি থাকে, সময় অতিবাহিত কৰে জুৰিৰ কাষত, সেই হৰিণৰ চেহেৰাটো খুব ধুনীয়া হয়। ঠিক তেনেদৰে ডায়ুদে কৈছে, হেই ঈশ্বৰ, মই তোমাক হাবিয়াস কৰো। ডায়ুদে ইয়াত এইদৰে কোৱা নাই যে প্ৰভু, তোমাৰ পৰা মোৰ আশীৰ্বাদৰ প্ৰয়োজন আছে, প্ৰভু তোমাৰ পৰা আশীৰ্বাদ মোক লাগে, প্ৰভু তোমাৰ পৰা সমস্যাৰ সমাধান লাগে, প্ৰভু তুমি মোক এই বস্তুটো দি দিয়া, প্ৰভু তুমি ধন সম্পত্তি দি দিয়া, তুমি মোক আশীৰ্বাদ কৰি দিয়া বুলি ডায়ুদে কোৱা নাই। কাৰণ ডায়ুদৰ ওচৰত সকলোবোৰ বয় বস্তু আছিলে। ধন সম্পত্তি আছে, তেওঁৰ এটা ৰাজ্য আছে, ৰাজ্যৰ লগতে তেওঁৰ ৰাজ শাসনভাৰ চলি আছে, আৰু তেওঁ সিংহাসনত বহি আছে। গতিকে তেওঁক একো বস্তু নালাগে। একো বস্তু নালাগিলেও তাক কি লাগে বুলি কৈছে? প্ৰভু তোমাকেই লাগে বুলি কৈছে। চাওক, ডায়ুদে আশীৰ্বাদ বিচাৰি ঈশ্বৰৰ ওচৰত যোৱা নাই, কিন্তু সি ঈশ্বৰৰ কাষত থাকিব বিচাৰিছে। ঈশ্বৰৰ কাষত থাকিলে কেনেকে হ'ব? ঈশ্বৰৰ কাষত থাকিলে তেওঁৰ মন সতেজ হ'ব, মন পবিত্ৰ হ'ব, আৰু তেওঁ নিজেই সকলোবোৰ বস্তু পাব। যেনেদৰে হৰিণীয়ে জুৰিৰ কাষত থাকিলে সকলোবোৰ বস্তু হৰিণীয়ে পায়, তেওঁৰ চেহেৰাও ভাল হৈ উঠে। ঠিক তেনেদৰে কোনোবাই যদি ঈশ্বৰৰ কাষত থাকে, তেতিয়াহ'লে তেওঁৰ সকলোবোৰ পৰিৱৰ্তন হয়। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ইয়াত আমি দেখিছো বহুত মানুহে ঈশ্বৰৰ কাষত যায় কেৱল আশীৰ্বাদ বিচাৰি। কি বিচাৰি যায়?
আশীৰ্বাদ বিচাৰি যায়। হে প্ৰভু আশীৰ্বাদ দিবা, আশীৰ্বাদ লাগে। কিন্তু বহুত মানুহে নকয় যে প্ৰভু আপোনাকে দৰকাৰ আছে, আপোনাকে প্ৰয়োজন আছে, এই বুলি কিন্তু বহুতেই নকয়। আমি প্ৰভুক লোৱাৰ দৰকাৰ আছে। চাওক, এটা মই উদাহৰণ দিছো। এটা বান্দৰ আছে আৰু সেই বান্দৰটোক 1 থোকা কল দিয়া হ'ল, কলৰ 1 থোকা দিয়া হ'ল আৰু ইফালে পইচা দিয়া হ'ল 100 টকা। এতিয়া সি কোনটো ল'ব? পইচাটো ল'ব নে এই কল থোকাটো ল'ব? নিশ্চয় বান্দৰটো সেই কল থুকিটোকে ল'ব। কেলে? এই বান্দৰটো নাজানে যে এই পইচাটোৰ পৰা আৰু বহুত কল কিনিব পাৰিব, সেইটো সি নাজানে। গতিকে সি কি দেখিব? সি লোভ দেখিছে কলৰ ওপৰত, কলটোকে ল'ব। ঠিক তেনেদৰে আমাৰ বিশ্বাসীবিলাকেও ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰে, ঈশ্বৰৰ পৰা সমস্যাৰ সমাধান বিচাৰে, কিন্তু ঈশ্বৰক নিবিচাৰে। আমি নাজানো যে ঈশ্বৰক বিচাৰিলে সকলোবোৰ বস্তু পায়, সেইটো আমি নাজানো। আমি সেই একেই বান্দৰটোৰ নিচিনাকে হৈছো। বান্দৰটোৱে কি কৰে? সেই কলটোক খায়, কলটোক লৈ পইচাটোক নলয়। ঠিক তেনেদৰে আমিও ঈশ্বৰৰ পৰা কিটো লওঁ? আশীৰ্বাদটো লওঁ, কিন্তু পইচাটো নলওঁ। গতিকে আপোনাক সুধিছো, আপুনি ঈশ্বৰৰ ওচৰত আশীৰ্বাদৰ কাৰণে যাব নে তেওঁকে বিচাৰি যাব? কোনটো কৰিব আপুনি? ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰিব নে ঈশ্বৰকে আপুনি বিচাৰিব? কোনটো বিচাৰিব আপুনি? সেইটো জনাকচোন। আপুনি ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰিব, ঈশ্বৰৰ পৰা সমস্যাৰ সমাধান বিচাৰিব নে ঈশ্বৰকে বিচাৰিব? ঈশ্বৰকে বিচাৰিলে সকলোবোৰ পাব, কিন্তু ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰিলে আশীৰ্বাদেই পাব। চাওক, গতিকে আমি ঈশ্বৰৰ প্ৰতি আমি হাবিয়াসী হ'ব লাগে, ঈশ্বৰৰ প্ৰতি আমি তৃষ্ণাতুৰ হ'ব লাগে। আমি তৃষ্ণাতুৰ আৰু হাবিয়াসী হলে কি হ'ব? আমি ইয়াত বাইবেলত চাম, আমি কি লিখিছে। যিশয়া 44 তাৰ 3 পদত উল্লেখ কৰিছে, কিয়নো মই তৃষ্ণাতুৰ লোকৰ ওপৰত, কাৰ ওপৰত? তৃষ্ণাতুৰ হাবিয়াসী লোকৰ ওপৰত জল ঢালিম আৰু খৰাং ঠাইৰ ওপৰত নদী বোৱাম। কি ঠাইত? খৰাং ঠাইৰ ওপৰত নদী বোৱাম। মই তোমাৰ সন্তানৰ ওপৰত নিজ আত্মা, তোমাৰ বংশৰ ওপৰত নিজ আশীৰ্বাদ বাকি দিম বুলি কৈছে। ইয়াত কি লিখিছে? মই তৃষ্ণাতুৰ লোকৰ ওপৰত মই জল ঢালিম। এই কথাটোত আপুনি মন কৰক। প্ৰথমতে কি কৈছে? প্ৰথমতে কৈছে তৃষ্ণাতুৰ হোৱা, তাৰপিছত কি কৈছে? তাৰপিছত আশীৰ্বাদ দিম বুলি কৈছে। First comes thirst and then comes the pouring out. প্ৰথমতে কি আহিছে? প্ৰথমতে আহিছে তৃষ্ণাতুৰ, হাবিয়াসী হ'ব দিছে। ঈশ্বৰৰ প্ৰতি আমি আগ্ৰহীল হলে, ঈশ্বৰৰ প্ৰতি আমি হাবিয়াসীল হলে কি হ'ব বুলি কৈছে? সকলোবোৰ আশীৰ্বাদ দিয়া হ'ব আৰু তেওঁ পবিত্ৰ আত্মাৰ জল ঢালি দিম বুলি কৈছে। আমি যদি হাবিয়াসী হওঁ ঈশ্বৰৰ প্ৰতি হাবিয়াসী হলে সকলোবোৰ বস্তু দিম বুলি কৈছে। সকলোবোৰ বস্তু তেওঁ দিব। গতিকে আমি ঈশ্বৰৰ পৰা কেৱল আশীৰ্বাদ বিচাৰি থাকিলে নহব, ঈশ্বৰকে আমি যেতিয়া হাবিয়াস কৰিম, সেই ঈশ্বৰ তোমাৰ প্ৰতিহে মোৰ মন, তোমাকহে মোক লাগে, তেতিয়াহ'লে ঈশ্বৰে চব বস্তু দিব। সেইকাৰণে বাইবেলত কি লিখিলে? যে প্ৰথমতে তোমালোকে ধাৰ্মিকতাৰ কাৰণে আৰু তেওঁৰ ৰাজ্যৰ কাৰণে হাবিয়াস কৰা, তাতে সকলোবোৰ বস্তু দিয়া হ'ব। প্ৰথমতে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা। ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা মানে কি? প্ৰথমতে আমি ঈশ্বৰক বিচাৰিব লাগিব, ঈশ্বৰকে। যেতিয়া আমি ঈশ্বৰকে বিচাৰিম, ঈশ্বৰক বিচৰাৰ লগে লগে আমি কি পাম? সকলোবোৰ বস্তু আমাক দিয়া হ'ব। কিন্তু আমাৰ মানুহে নাজানে, কি কৰে? আশীৰ্বাদটো লাগে। পিতা আশীৰ্বাদ দিয়া, আশীৰ্বাদ দিয়া। আশীৰ্বাদটো আপুনি পাব, প্ৰথম আপুনি ঈশ্বৰকে বিচাৰি লোৱা। ঈশ্বৰকে বিচাৰি লোৱা মানে ঈশ্বৰকে জানিবৰ কাৰণে চেষ্টা কৰ। ঈশ্বৰৰ মনটো কেনেকুৱা, ঈশ্বৰ কেনেকুৱা, সেই কথাটো জানিবৰ কাৰণে চেষ্টা কৰ। সেইকাৰণে বাইবেলে কি ক'লে? বাইবেলে কৈছে যে গীতমালা 34 তাৰ 8 কি কৈছে? টেষ্ট এণ্ড সি that the Lord is good বুলি কৈছে। টেষ্ট এণ্ড সি বুলি কৈছে, our Lord is good বুলি কৈছে। আমাৰ যে ঈশ্বৰ মহান ঈশ্বৰ, আমাৰ ঈশ্বৰ যে উত্তম ঈশ্বৰ, এই কথাটো তোমালোকে পৰীক্ষা কৰি জানি লোৱা বুলি কৈছে। আস্বাদান কৰি চোৱা বুলি কৈছে। আস্বাদান মানে সোৱাদ লৈ চোৱা বুলি কৈছে। তেতিয়া আমি সোৱাদ লৈ চাম ঈশ্বৰ আমাৰ কেনে ভাল, তেতিয়া আমি গম পাম যে কেনে ভাল। কাৰণ আমাৰ ঈশ্বৰ হৈছে পৰম সুন্দৰ পিতা আৰু সকলোবোৰ উত্তম বস্তু তেওঁৰ পৰাই উৎপন্ন হয় বুলি কৈছে। সকলো জ্ঞানৰ ভাণ্ডাৰ বুলি কৈছে তেওঁৱেই বুলি কৈছে। আদি আৰু অন্ত তেওঁৱেই বুলি কৈছে। সুবুদ্ধিৰ জ্ঞানবিলাক তেওঁৰ লগতে আছে বুলি কৈছে। গোটেই জগত সৃষ্টি কৰিলে তেওঁৰ লগত জ্ঞানৰ ভাণ্ডাৰ বিলাক আছে। আৰু সেইকাৰণে বাইবেলে কৈছে জিহুৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ বুলি কৈছে। যে আমি জিহুৱালৈ ভয় ৰাখিম, তেওঁক ভয় ৰাখিলে আমি সকলোবোৰ বস্তু পাই গৈ থাকিম। আমি সকলোবোৰ বস্তু পাই গৈ থাকিম। আপুনি খুজিবনে? আপুনি ঈশ্বৰক বিচাৰিব নে ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰিব? কোনটো বিচাৰিব? ঈশ্বৰৰ পৰা আপুনি আশীৰ্বাদ বিচাৰিব নে আপুনি ঈশ্বৰকে বিচাৰিব? এইটো আপুনি আজি সিদ্ধান্ত কৰক। আপুনি ঈশ্বৰক বিচাৰিলে সকলোবোৰ পাব, কিন্তু ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰিলে ঈশ্বৰে কেৱল আশীৰ্বাদে দিব। আৰু সেইকাৰণে আমি হাবিয়াসী হ'ব লাগিব।
তৃষ্ণাতুৰ হ'ব লাগিব। তৃষ্ণাতুৰ হ'লে কি হ'ব? তৃষ্ণাতুৰ হ'লে আমাৰ যিমান লাইফত আমাৰ ড্ৰাইনেছ আছে, সেই ড্ৰাইনেছবিলাক গুচি পেলাই ড্ৰাইনেছ বিকামছ ফ্ৰুইটফুলনেছ হৈ যাব। আমাৰ ড্ৰাইনেছ শুকানবিলাক গুচি পেলাই কি হ'ব? ফল লাগিব আমাৰ গছবিলাকত। আমি শুকান মানুহ নহয় জানো? আপুনি শুকান নহয় জানো? আপোনাক সুধিছো, আপুনি শুকান নহয় জানো? আপোনাৰ জীৱনত যদি ড্ৰাইনেছ আছে, সেই ড্ৰাইনেছটো কি হৈ যাব? ড্ৰাইনেছ আপোনাৰ চেঞ্জ হৈ পেলাই ফ্ৰুইটফুলনেছ। ড্ৰাইনেছ বিকামছ ফ্ৰুইটফুলনেছ, ফল লাগিব তাত। আপুনি যদি দুৰ্বল হয়, তেতিয়াহ'লে দুৰ্বল গুচি পেলাই আপোনাৰ উইকনেছ বিকাম দ্য ষ্ট্ৰেংথ হৈ যাব। কি হৈ যাব? ষ্ট্ৰেংথ। আপোনাৰ দুৰ্বলতা গুচি পেলাই আপুনি শক্তিশালী হ'ব। কাৰ ওচৰত গ'লে? ঈশ্বৰক বিচাৰিলেই সকলোবোৰ হ'ব। ঈশ্বৰৰ কাষত থাকিলে এই সকলোবোৰ হ'ব। ঈশ্বৰৰ পৰা কেৱল আশীৰ্বাদ বিচাৰি থাকিলে নহ'ব। ঈশ্বৰৰ ওচৰত আমি যেতিয়া যাম, আমাৰ উইকনেছটো গুচি যাব আৰু ষ্ট্ৰেংথ হৈ যাব। আমাৰ ফিয়াৰ, আমাৰ ভয়বিলাক গুচি পেলাই কি হ'ব? শান্তি আহিব, পিচ আহিব আমাৰ ঘৰত। আৰু লাইফ উইল বি কি হ'ব? আমাৰ জীৱনটো ট্ৰান্সফৰ্ম হৈ যাব। কাৰ নামত? যীশু খ্ৰীষ্টৰ নামত ট্ৰান্সফৰ্ম হৈ যাব। প্ৰেইজ দ্য লৰ্ড। গতিকে আপুনি ঈশ্বৰৰ প্ৰতি আগ্ৰহীল হয়নে নহয়? ঈশ্বৰত আপুনি ভৰসা ৰাখে নে নাৰাখে? আপুনি ঈশ্বৰত ভৰসা ৰাখিব লাগিব। ঈশ্বৰ যে ভাল পিতা, এইটো আপুনি জানিব লাগিব। নহ'লে আপোনাৰ ভূতৰ আৰু আপোনাৰ মাজত পাৰ্থক্য নাই। বাইবেলে কৈছে, তুমি বিশ্বাস কৰা ভাল কথা, ভূতেও বিশ্বাস কৰে আৰু ভূতেও কঁপে বুলি কৈছে। গতিকে ভূতৰ আৰু তোমাৰ মাজত কি পাৰ্থক্য? ভূতৰ আৰু আপোনাৰ মাজত পাৰ্থক্য এইটোৱেই, ভূতেও যীশু আছে বুলি বিশ্বাস কৰে আৰু ভূতেও কঁপে। ভূতেও জানে ঈশ্বৰ আছে, আৰু আপুনিও জানে ঈশ্বৰ আছে, আৰু আপুনিও ঈশ্বৰক ভয় কৰে। কিন্তু এই ভূতে এই কথাটো নামানে যে যীশু ভাল পিতা বুলি নামানে। ছয়জনে জানে যে ঈশ্বৰ হৈছে বেয়া, আৰু যিমান বেয়া বস্তুবিলাক এই ঈশ্বৰৰ পৰা ওলাই, আৰু মই শয়তান, মোৰ পৰাহে ভাল বস্তুবোৰ ওলাই বুলি এইটো ভূতে জানে। আপুনিও তেনেকেই নেকি? আপুনিও তেনেকৈ ভাবে নেকি যে বেমাৰ ঈশ্বৰৰ পৰা আহে, যে ঈশ্বৰ বেয়া, এই বুলি জানে নেকি? তেন্তে যদি জানে, তেতিয়াহ'লে আপুনি ঈশ্বৰ আৰু আপোনাৰ মাজত পাৰ্থক্য নাই। ঈশ্বৰ ভাল পিতৃ, আৰু ঈশ্বৰক আমি ভৰসা কৰিব জানিব লাগিব। ঈশ্বৰৰ ওচৰত আমি ভৰসা কৰিব জানিব লাগিব। ঈশ্বৰে সকলোবোৰ কৰি দিব। আমি এগৰাকী দেখিছো এথলিট, অলিম্পিক চেম্পিয়ন, চাইনাৰ এগৰাকী, নামটো হৈছে তেওঁৰ নাম চেৰিট অফ ফায়াৰ বুলি জনাজাত, আৰু তাৰ নাম হৈছে এৰিক লিডল, অলিম্পিক গ'ল্ড মেডেলিষ্ট। এৰিক লিডলক এবাৰ কোৱা হ'ল, চাইনাৰ প্লেয়াৰ, কৈছে তুমি অলিম্পিকত খেলিবা, কিন্তু দেওবাৰে খেলিব লাগিব, আৰু দেওবাৰে খেলি পেলাই তুমি 100 মিটাৰ জিকিব লাগিব, দেওবাৰ চানডে। কিন্তু এৰিক লিডলে ক'লে যে মই দেওবাৰে খেলিব নোৱাৰিম, চানডে মই খেলিব নোৱাৰিম, কাৰণ চানডে হৈছে পবিত্ৰ দিন, চাবাত ডে, আৰু সি চাবাত ডে বুলি জানিছিলে। গতিকে পবিত্ৰ দিন, মই এই পবিত্ৰ দিনত মই খেলিব নোৱাৰো। ঈশ্বৰক মই সেইদিন মই সেৱা উপাসনা কৰিব লাগিব। মই এই চানডেত মই খেলিব নোৱাৰো, বেলেগ দিন হ'লে মই খেলিম, নহ'লে নেখেলিম। এই কথাটো কোৱাৰ কাৰণে গোটেইটা প্ৰশাসনে তেওঁক কি কৰিছে? হেঁচা প্ৰয়োগ কৰিছে, আপুনি খেলিবই লাগিব, কাৰণ আপোনাৰ নামত বহুত টকা পেলোৱা হৈছে। মেডিয়াবিলাকে আহি সুধিছে, কিয় আপুনি নেখেলে, কিয় নেখেলে? প্ৰেছাৰ বহুত ক্ৰিয়েট কৰিছে। কিন্তু সি কি হৈছে? মই বেলেগ দিনত খেলিম, আৰু বেলেগ দিনত খেলিম 100 মিটাৰ নহয়, এইবাৰ 400 মিটাৰ খেলিম, আৰু 400 মিটাৰ খেলিলেও মই জিকিম। গতিকে মই 400 মিটাৰ খেলিম এবাৰ। তেতিয়া এই দেওবাৰটো গুচি গ'ল, বেলেগ এটা দিন আহিলে, আৰু সেই এটা বেলেগ এটা দিনত সি কি কৰিলে? 400 মিটাৰ দৌৰত জিকিলে। এবাৰ 100 মিটাৰ নহয়, 400 মিটাৰত সি জিকিলে, আৰু সেইকাৰণে তেওঁক চেৰিট অফ ফায়াৰ বুলি কোৱা হয়, অগ্নিময় ঘোঁৰা বুলি কোৱা হয়। কিয়? 400 মিটাৰ সি জিকিছে। কিয়? যীশুৰ নামত জিকিছে। সি দেওবাৰে নেখেলিম বুলি কৈছে। কিন্তু আজিৰ মানুহবিলাক কৈছে, ফৰ দ্য মষ্ট মেন এন অলিম্পিক মেডেল ইজ দ্য কি হয়? দ্য পিক অফ লাইফ। বহুতে অলিম্পিক মেডেলটো নিজৰ জীৱনৰ আটাইতকৈ পিক লেভেলৰ বুলি ভাবে, এইটো ডাঙৰ ৰিৱাৰ্ড বুলি ভাবে। আমাৰ অসমৰো হিমা দাসে খেলিছিলে, তেওঁৰ কাৰণে কিমান চৰকাৰে খৰচ কৰিছে, কিমান মিডিয়াবিলাকে প্ৰশংসা কৰিছে, কিমান আমাৰ গোটেই ভাৰতৰ মানুহে প্ৰশংসা কৰিছে। ঠিক তেনেদৰে এই গ'ল্ড মেডেলিষ্ট অলিম্পিক এৰিক লিডলৰ বাবে কিমান মানুহবিলাকে প্ৰশংসা কৰিব পাৰে। কিন্তু সি কি কৰি দিলে? মই দেওবাৰে নেখেলো, বেলেগ এটা দিনত খেলিম। আৰু সঁচাকৈ সি বেলেগ এটা দিনত খেলিলে, আৰু জিকিলেও। বাইবেলে কি কৈছে? বাইবেলে প্ৰথম চমুৱেল 26 আৰু তাৰ 30 পদত কৈছে, যে বুলি কৈছে, যি লোকে those who honor me বুলি কৈছে, I will honor him বুলি কৈছে। কি কৈছে? যিসকলে মোক মৰ্যাদা দিয়ে, ময়ো তেওঁলোকক মৰ্যাদা দিম বুলি কৈছে। মই ঈশ্বৰ জিহুৱা,
মই ঈশ্বৰ যি হোৱা, যিবিলাকে মোক মৰ্যাদা দিয়ে ময়ো তেওঁলোকক মৰ্যাদা দিম বুলি কৈছে। গতিকে এই ইৰিক দি দিলে, ঈশ্বৰক মৰ্যাদা দিলে, গতিকে সিও ঈশ্বৰৰ পৰা মৰ্যাদা পালে আৰু 400 মিটাৰ জিকিলে। গতিকে আমি ঈশ্বৰৰ প্ৰতি আমি হাবিয়াশীল হ'ব লাগিব, ঈশ্বৰত আমাৰ ভৰসা দিব লাগিব। দাউদক এবাৰ নিজৰ সন্তানে খেদাই দিলে। কাক? দাউদ ৰজাক নিজৰ সন্তান অবছালোমে এবাৰ সেই ৰাজ শাসন কাঢ়ি ল'ল আৰু সেই সিংহাসন কাঢ়ি ল'ল আৰু ৰাজমুকুট কাঢ়ি ল'ল আৰু দাউদক খেদি দিলে। দাউদ খেদি পেলাই দাউদ ক'ত লুকাই আছে? জিহুদাৰ এক অৰণ্য, সেই অৰণ্য মৰুভূমিত লুকাই আছিলে। মৰুভূমিৰ এটা সৰু জংঘলত গৈ লুকাই আছিলে। কোনে? দাউদে। আৰু দাউদে ক'ব পাৰে যে হে ঈশ্বৰ, মোৰ ইমান ডাঙৰ সিংহাসনটো কিয় কাঢ়ি ল'লা? প্ৰভু, এইটো ঘূৰাই দিয়া। এই সিংহাসনটো মোৰ সন্তান অবছালোমে কাঢ়ি লৈছে, গতিকে মোৰ সন্তানটো, এই সন্তানৰ পৰা মোক ঘূৰাই দিয়া, এই বুলি প্ৰাৰ্থনা কৰিব লাগে। আমাৰ দাউদে কি প্ৰাৰ্থনা কৰিছে সেইটো চাব। দাউদে সেইটো প্ৰাৰ্থনা নকৰি পেলাই কি কৰিছে? হে ঈশ্বৰ, অতি যত্নেৰে মই তোমাক বিচাৰিম, মোৰ প্ৰাণ তৃষ্ণাতুৰ হৈছে। গীতমালা 63:1 লিখা আছে, 63 লিখা আছে, গীতমালা নম্বৰ 63। তাত কি কৈছে দাউদে? হে ঈশ্বৰ, মই তোমাৰ বাবেহে হাবিয়াশী কৰো আৰু তোমাৰ বাবেহে মই তৃষ্ণাতুৰ, তোমাৰ বাবেহে আতুৰ, তোমাৰ বাবেহে মই হেঁপাহৰ বাবে ৰৈ আছো, তোমাৰ প্ৰতিহে আগ্ৰহীল, মোক ৰাজ্য নালাগে বুলি কৈছে। চা, তেতিয়া অবছালোমে কাঢ়ি ল'ল, কিন্তু দাউদে কি কৈছে? যে হে ঈশ্বৰ, মই তোমাৰ ৰাজ্যটোৰ বাবে নহয়, মোৰ ৰাজ্যটোৰ বাবে নহয়, মোৰ ৰাজ্যৰ নালাগে, আপোনাকহে লাগে। কাৰণ দাউদে জানে যেতিয়া ঈশ্বৰ আমাৰ লগত থাকিব তেতিয়া আমাৰ বিপক্ষে হ'ব কোন? যেতিয়া আমি ঈশ্বৰকে বিচাৰিম তেতিয়া ঈশ্বৰে সকলোবোৰ বস্তু দিব বুলি কোনে জানিছিলে? দাউদে জানিছিলে। গতিকে দাউদে এইটো কোৱা নাই যে মোৰ এই ৰাজ্যটো পুনৰ ঘূৰাই দিয়া, সেই বুলি সি দাউদে প্ৰাৰ্থনা কৰা নাই। দাউদে কি কৰিছে? হে ঈশ্বৰ, তোমাক লাগে বুলি কৈছে। যেতিয়া চিল আৰু পৌলক জেলত সোমাই দিয়া হ'ল, চিল আৰু পৌলে প্ৰাৰ্থনা কৰিব লাগে যে হে ঈশ্বৰ যীশুখ্ৰীষ্ট, আমাক এই জেলৰ পৰা মুক্তি কৰা, এই জেলৰ পৰা আজাদ কৰা, কাৰণ তোমাৰ নামত আমি প্ৰশংসা কৰো, তোমাৰ নামত পৰিচৰ্যা কৰো, গতিকে আমাক এই জেলৰ পৰা ওলাই দিয়া, এই জেলৰ পৰা মুকলি কৰা, এই বুলি প্ৰাৰ্থনা কৰিব লাগে। কিন্তু চিল আৰু পৌলে সেই জেলত, সেই প্ৰিজনত কি প্ৰাৰ্থনা কৰিছে? প্ৰাৰ্থনা কৰিছে হে ঈশ্বৰ ধন্যবাদ, হে মহান ঈশ্বৰ, তালি বজাই বজাই ধন্যবাদ কৰিছে বুলি কৈছে। কি বজাইছে? তালি বজাইছে, তালি বজাই বজাই গান গাইছে, স্তুতি প্ৰশংসা কৰিছে, ঈশ্বৰ ধন্যবাদ। কেলে? কাৰণ সিহঁতে জানে যেতিয়া আমি ঈশ্বৰকে বিচাৰিম তেতিয়া সকলোবোৰ হৈ যাব, আৰু যেতিয়া আমি ঈশ্বৰকে বিচাৰিম তেতিয়া আমি সকলোবোৰ বিচাৰিম। কিন্তু আমাৰ মূৰ্খবিলাকে তেনেকে নাজানে। যেতিয়া ঈশ্বৰকে বিচাৰিব সকলোবোৰ পোৱা যায়। আৰু লগে লগে কি হ'ল বুলি কৈছে? ঈশ্বৰে গোটেই জেলত বুলি কৈছে ভূমিকম্প আনিলে বুলি কৈছে, আৰু জেলৰ সকলোবোৰ চেন চিকুলি সকলোবোৰ খোল খাই গ'ল বুলি কৈছে, আৰু এই বুলি কৈছে চৌল আৰু পৌল তাতেই বহি আছে বুলি কৈছে। জেল ভাঙি চুৰমাৰ হৈ গ'ল, জেলৰ সকলো দৰ্জা খোল খাই গ'ল, কিন্তু সিহঁতে পলোৱা নাই। পহৰি আহি কৈছে কি হ'ল বাবা, দেখোন ইয়াতে বহি আছে দেখোন। সিহঁতে পলোৱাৰ কাৰণে প্ৰাৰ্থনা কৰা নাছিলে, পলাবৰ কাৰণে যদি প্ৰাৰ্থনা কৰা হেঁতেন সিহঁতে দৰ্জা খোল খোৱা দেখিলেই পলাই গ'লেহেঁতেন। নাই পলোৱা, তাতেই বহি আছে, একদম দৰ্জা খোল খাই শেষ হৈ গ'ল, কিন্তু তাতেই বহি আছে। সিহঁতে কি কৰিছে? ঈশ্বৰক ধন্যবাদ দি আছে। যেতিয়া ঈশ্বৰক ধন্যবাদ দিম, আমি ঈশ্বৰকে বিচাৰিম, তেতিয়া আমি সকলোবোৰ বস্তু পাম। কিন্তু আমি নাজানো কাৰণে আমি কি কৰো? এই প্ৰভু আশীৰ্বাদবোৰ দিয়া, সমস্যাৰ সমাধান দিয়া কৰ। আমি প্ৰভুক বিচাৰিব লাগিব। কিহেৰে পুজিম প্ৰভু তোমাক মই, নাই মোৰ একোৱে নাই। আমি প্ৰথমতে আমি প্ৰভুক পুজিব লাগিব, প্ৰভুক আমি সেৱা উপাসনা কৰিব লাগিব, প্ৰভুকে বিচাৰিব লাগিব। আৰু যেতিয়া আমি প্ৰভুকে বিচাৰিম তাৰ পৰা আমি সকলো বস্তু পাম। আমাৰ প্ৰভুৰ এটা সান্নিধ্য আছে, প্ৰভুৰ এটা উপস্থিতি আছে, প্ৰভুৰ এটা প্ৰেজেন্স আছে, আৰু তেওঁৰ যিটো প্ৰেজেন্স, যিটো গৌৰৱৰে পৰিপূৰ্ণ, সেই গৌৰৱৰে উপস্থিতিটোৰ যোগেদি আমি আশীৰ্বাদ পাওঁ। সেই প্ৰেজেন্সটোৰ যোগেদিয়েই আমাৰ বেমাৰবোৰ সুস্থ হয়, তেওঁৰ সেই প্ৰেজেন্সৰ যোগেদিয়েই আমাৰ সমস্যাৰ সমাধান হয়, তেওঁৰ প্ৰেজেন্সৰ যোগেদিয়েই আমাৰ জীৱনটো পৰিৱৰ্তন হয়। গতিকে আমি তেওঁৰ ওচৰত যাব লাগে। সেইকাৰণে বাইবেলে কৈছে সেই তোমালোকে প্ৰভুৰ ওচৰত চাপি আহা বুলি কৈছে, তাতে তেওঁ তোমালোকৰ কাষত চাপিব, সেই 2 মনৰ মানুহ তোমালোকৰ হাত পৰিষ্কাৰ কৰা। আমি ঈশ্বৰৰ কাষত চাপি গ'লে তেওঁ আমাৰ কাষ চাপি আহে, আৰু যেতিয়া তেওঁ আমাৰ কাষ চাপি আহিব তেতিয়া আমাৰ সকলো সমস্যাৰ সমাধান হ'ব, সকলো সমস্যাৰ সমাধান হ'ব। গতিকে আমি ঈশ্বৰৰ ওচৰত আমি চাপি যাব লাগিব। এতিয়া আমি এটা ইণ্টাৰেষ্টিং কথা আপোনাক কওঁ। ইয়ুবে যেতিয়া বেমাৰ হ'ল বুলি আমি জানো, আৰু ইয়ুবক শয়তানে বেমাৰ দিলে, আৰু এই শয়তানে ঈশ্বৰৰ পৰা পাৰ্মিশ্যন লৈ পেলাই বেমাৰটো দিলে, আৰু ইয়ুবৰ কি হ'ল? ইয়ুবৰ সকলো সা সম্পত্তি নষ্ট হৈ গ'ল,
ল'ৰা ছোৱালী মৰি গ'ল বুলি কৈছে আৰু সকলোবোৰ সম্পত্তি নাশ হৈ গ'ল বুলি কৈছে। তাৰপিছত ইয়ুবৰ বুলি কৈছে ফুহা হ'ল বুলি কৈছে, ঘাঁহ হ'ল বুলি কৈছে, আৰু ঘাঁহৰ বিষত থাকিব নোৱাৰি সি বালিত শুল বুলি কৈছে। আৰু বালিত শুই শুই প্ৰাৰ্থনা কৰিছে, হে ঈশ্বৰ মহান, তুমি ধন্যবাদ দিছো বুলি কৈছে। আৰু তেতিয়া ইয়ুবৰ পত্নীয়ে আহি বুলি কৈছে ইয়ুবক কৈছে, হে ইয়ুব, তুমি সেই ঈশ্বৰ কিয় ইমান সেৱা উপাসনা কৰা? আপুনি এতিয়া মৰি যোৱা, প্ৰাণ ত্যাগ কৰা, এতিয়া প্ৰাণ ত্যাগ কৰা বুলি কৈছে। তেতিয়া ইয়ুবে কৈছে, হে তিৰোতা, তুমি কিয় অজ্ঞানী তিৰোতাৰ দৰে কৈছা? ঈশ্বৰে কেৱল মংগলহে দিব নেকি? অমংগলো জানো নিদিব? আমি ঈশ্বৰৰ পৰা অমংগলো গ্ৰহণ কৰিব লাগে বুলি ইয়ুবে কৈছে। ইয়ুবৰ যেতিয়া ইমান সমস্যা, তেওঁৰ সা সম্পত্তি গৰু ছাগলী সকলোবোৰ মৰি শেষ হৈ গ'ল, ল'ৰা ছোৱালীবিলাকো মৰি হৈ গ'ল। আমাৰ যদি ল'ৰা ছোৱালী মৰি যায় তেতিয়া আপুনি কি কৰিলেহেঁতেন? আপোনাৰ যদি সম্পত্তি নষ্ট হৈ যোৱাহেঁতেন আপোনাৰ কি কৰিলেহেঁতেন? কিন্তু ইয়ুবৰ বহুত শ শ শ শ মেৰ ছাগলী, গৰু ছাগলী, উট ইত্যাদি ইত্যাদি মৰি শেষ হৈ গ'ল, আনকি ল'ৰা ছোৱালীবিলাকো মৰি গ'ল। কিন্তু তথাপিও তেওঁৰ গাৰ গোটেই শৰীৰত কি হৈছে বুলি কৈছে? ফুহা ফুহা ওলাইছে বুলি কৈছে। হলেও সি ঈশ্বৰক ধন্যবাদ দি আছে, প্ৰাণটো আছে, কিন্তু প্ৰাণতো সি কি কৰি আছে? ঈশ্বৰক ধন্যবাদ দি আছে। মহান ঈশ্বৰ, তোমাক ধন্যবাদ দিছো বুলি কৈছে। ইয়ুবে কিয় ধন্যবাদ দিছে? কাৰণ ইয়ুবে জানে ঈশ্বৰকে যেতিয়া বিচাৰিম সকলোবোৰ পৰিপূৰ্ণ হ'ব। ঈশ্বৰকে মই বিচাৰিম, ঈশ্বৰৰ পৰা মই আশীৰ্বাদ নিবিচাৰো। ঈশ্বৰকে বিচাৰিম। ইয়ুবে ঈশ্বৰকে বিচাৰিলে। ইয়ুবে কৈছে, ইয়ুব 23:12 কৈছে মোৰ মুখৰ পৰা কৈছে, তেওঁৰ মুখৰ আজ্ঞাৰ পৰা মই আঁতৰি যোৱা নাই। ইয়ুবে কৈছে, প্ৰভু, মই তোমাৰ মুখৰ বাক্যৰ পৰা মই আঁতৰি যোৱা নাই। তেওঁৰ মুখৰ বাক্য মোৰ আৱশ্যকীয় আহাৰতকৈও বহুমূল্য জ্ঞান কৰিলো বুলি কৈছে। ইয়ুবে কৈছে, মই প্ৰভুৰ বাক্যখিনি মোৰ এই খাদ্যতকে, মোৰ আহাৰতকে বহুমূল্য বুলি কৈছে। মোৰ আহাৰতকে, মোৰ ভাততকে, মোৰ ভাত পানী চাপানী বিলাকতকে মোৰ অধিক বুলি কৈছে, বহুমূল্য তোমাৰ বাক্যটো বুলি কৈছে। আৰু ইয়ুবে বালিত অন্তিমটো সময়লৈকে ইয়ুবে প্ৰাৰ্থনা কৰি আছে, হে প্ৰভু, তোমাক ধন্যবাদ। এইফালে গোটেই ফুহা ফুহা ফুহা, চব ফুহা, শৰীৰত ফুহা, বালিত শুইহে তৎ পাইছে, বালিত শুইহে তৎ পাইছে। হলেও সি ঈশ্বৰক ধন্যবাদ দিছে, সেই ঈশ্বৰ তোমাক ধন্যবাদ। আৰু এনেকে কৰি কি পালে? যেতিয়া সি ঈশ্বৰৰ প্ৰতি তৃষ্ণাতুৰ হ'ল, ঈশ্বৰৰ প্ৰতি যেতিয়া সি হাবিয়াশীল হ'ল, আৰু ঈশ্বৰৰ পৰা আশীৰ্বাদ নিবিচাৰি ঈশ্বৰকে যেতিয়া বিচাৰিল, তেতিয়া কি হ'ল? ইয়ুবে কৈছে, ইয়ুব 42:5 কৈছে, তেতিয়া কৈছে, পূৰ্বতে মই তোমাৰ বিষয়ে কাণেৰে শুনিহে আছিলো বুলি কৈছে। পূৰ্বতে তোমাৰ বিষয়ে মই কাণেৰে শুনিছিলোহে, কিন্তু এতিয়া হে প্ৰভু, মই নিজ চকুৰে তোমাক দেখিছো বুলি কৈছে। কি কৈছে? এতিয়া প্ৰভু, মই নিজ চকুৰে তোমাক দেখিছো বুলি কৈছে। চাওক, ইয়ুবে জানিছিলে মই অন্তিমটো সময়লৈকে তৃষ্ণাতুৰ হৈ থাকিলে, হাবিয়াশীল হৈ থাকিলে মই তেওঁকে দেখিব পাম, তেওঁকে মই দেখি পাম। গতিকে আপুনি আগ্ৰহীল হয়নে? আপুনি হেঁপাহ কৰেনে ঈশ্বৰক দেখি পাবৰ কাৰণে? ইয়ুবে ইচ্ছা কৰিলে, আৰু ইয়ুবে কি কৈছে? এতিয়া মই পূৰ্বতে মই তোমাৰ বিষয়ে শুনিছিলোহে, এতিয়া মই তোমাকেই দেখি পাইছো বুলি কৈছে। ইয়ুবে নিজ চকুৰে ঈশ্বৰক ডাইৰেক্ট দেখা পাই গৈছিল। নিজ চকুৰে ইয়ুবে দেখা পালে। ইয়ুবে কি পালে? ঈশ্বৰক দেখা পালে। আপুনিও যেতিয়া ঈশ্বৰৰ প্ৰতি হাবিয়াস কৰিব, ঈশ্বৰৰ পৰা আপুনি আশীৰ্বাদ নহয়, ঈশ্বৰকে বিচাৰিব, তেতিয়া ঈশ্বৰে সকলোবোৰ বস্তু আপোনাক যোগ কৰি দিব। গতিকে আপুনি ঈশ্বৰৰ পৰা পৰম সন্তুষ্ট লভিবৰ কাৰণে ইচ্ছা কৰেনে? পৰম তৃপ্তি লভিবৰ কাৰণে ইচ্ছা কৰেনে? কাৰণ যীশু খ্ৰীষ্টই কৈছে, জীৱন দিওঁতা আহাৰ ময়েই, যিজনে মোৰ ওচৰলৈ আহে তেওঁৰ কেতিয়াও ভোক নালাগিব। তেওঁৰ ওচৰত আপুনি কেতিয়াও গৈ পাইছেনে? তেওঁৰ ওচৰত আপুনি গলে কেতিয়াও ভোক নালাগিব বুলি কৈছে। জীৱনৰ এইটো সেইটো বস্তু আপুনি বিচাৰি নাথাকিব, আৰু আপোনাৰ ভোকেই শেষ হৈ যাব। গতিকে আপুনি তেওঁৰ ওচৰত যাবৰ কাৰণে চেষ্টা কৰক। আৰু কি কৈছে? আৰু যিজনে বিশ্বাস কৰে তেওঁৰ কেতিয়াও পিয়া নালাগিব বুলি কৈছে। যেতিয়া আমি যীশু খ্ৰীষ্টক আমি বিশ্বাস কৰিম আৰু তেওঁৰ কাষত আমি বহিম, তেতিয়া আমাৰ কেতিয়াও পিয়া নালাগিব। গতিকে আমি ঈশ্বৰৰ কাষত আমি বহিবৰ কাৰণে চেষ্টা কৰিব লাগিব। যীশু খ্ৰীষ্টৰ ওচৰত আমি বহিবৰ কাৰণে চেষ্টা কৰিব লাগিব। কি কৈছে বাইবেলে? বাইবেলে যেতিয়া কৈছে যে তেওঁৰ ওচৰত আমি গলে আমাৰ যিটো থিয়লজি, আমাৰ থিয়লজিটো ৰিয়েলিটিত পৰিৱৰ্তন হ'ব। ৰিয়েলিটিত পৰিৱৰ্তন হ'ব। কিয়? কাৰণ তেওঁ এটা থিয়ৰিটিকেল ঈশ্বৰ নহয়, তেওঁ হৈছে ৰিয়েলিটি। তেওঁ সঁচা ঈশ্বৰ হয়, তেওঁ মিছা ঈশ্বৰ নহয়। তেওঁ হৈছে সঁচা ঈশ্বৰ, আৰু এই সঁচা ঈশ্বৰ হলে আমি তেওঁৰ কাষত চাপি যাব লাগিব। তেওঁৰ কাষত চাপি গলে তেওঁক আমি লগ পাম, তেওঁক লগ পাম, আৰু তেওঁৰ পৰা সকলো বস্তু আমি পাম। কাৰণ
বাইবেলত লিখিছে প্ৰথমতে ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচৰা, তাতে সকলোবোৰ তোমালোকক দিয়া হ'ব বুলি কৈছে। আমি তেওঁৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰিব লাগিব, অৰ্থাৎ ঈশ্বৰকে বিচাৰিব লাগিব। ঈশ্বৰক যেতিয়া আমি বিচাৰিম, আমি সকলোবোৰ পাম। নে আপুনি আজিও তেওঁৰ পৰা আশীৰ্বাদ বিচাৰি থাকিব, সমস্যাৰ সমাধান বিচাৰি থাকিব, নে ঈশ্বৰকে বিচাৰিব? এইটো আপুনি নিৰ্ধাৰণ কৰক। আপুনি নিৰ্ধাৰণ কৰক। আমি যেতিয়া ঈশ্বৰকে বিচাৰিম, তেতিয়া আমি সকলোবোৰ বস্তু পাম। আমি সকলোবোৰ বস্তু ঈশ্বৰৰ নামত পাম। গতিকে আমি ঈশ্বৰৰ ওচৰত আমি চাপি যাব লাগিব, কাৰণ আমি সকলোবোৰ বস্তু আমি পাম। পাচনি পৌলে কৈছে ফিলিপিয়া 3:8 এইদৰে কৈছে, মোৰ প্ৰভু খ্ৰীষ্ট যীশুৰ জ্ঞানৰ উত্তমতাৰ কাৰণে, মোৰ প্ৰভু যীশু খ্ৰীষ্টৰ উত্তমতাৰ কাৰণে মই সকলোকে মূল্যহীন যেনহে মানিছো বুলি কৈছে। মই পৃথিৱীৰ সকলোবোৰ বস্তুক মই মূল্যহীন যেন জানিছো, আৰু তেওঁৰ কাৰণে সকলোকে অগ্ৰাহ্য কৰিলো, যাতে মই তেওঁক লাভ কৰিব পাৰো। পাচনি পৌলৰ মেইন লেভেলটো আছিলে, মেইন লক্ষ্যটো আছিলে ঈশ্বৰক লগ পোৱাৰ লক্ষ্য আছিলে পাচনি পৌলৰ। পাচনি পৌলৰ লক্ষ্য এইটো নহয় যে ঈশ্বৰৰ পৰা আশীৰ্বাদ পাই থাকিম, সেইটো নহয়। ইয়াত কি কৈছে, মই সকলো বস্তুকে মই মূল্যহীন যেন মানিলো, আৰু সকলো বস্তুকে মই অগ্ৰাহ্য কৰিলো, যাতে মই তেওঁক লাভ কৰিব পাৰো। আপুনি তেওঁক লাভ কৰিব বিচাৰেনে পাচনি পৌলৰ দৰে, নে আপুনি তেওঁৰ পৰা আশীৰ্বাদ লভিবৰ কাৰণে চেষ্টা কৰে? আপুনি তেওঁক লাভ কৰিবৰ কাৰণে নিবিচাৰে কিয়? আপুনি তেওঁক লাভ কৰিবৰ কাৰণে বিচাৰিব লাগিব। তেওঁকেই চাবৰ কাৰণে আপুনি বিচাৰিব লাগিব। তেওঁৰ ওচৰত যাবৰ কাৰণে চেষ্টা কৰিব লাগিব। যেতিয়া আপুনি তেওঁৰ ওচৰত যাব, তেতিয়াহে সকলোবোৰ বস্তু দিয়া হ'ব। আৰু সেইকাৰণে যীশুখ্ৰীষ্টই ক'লে, যিজনে মোক বিশ্বাস কৰে তেওঁৰ কেতিয়াও বিয়া নালাগিব। আপুনি তেওঁৰ কাষত বহিব, তেওঁৰ কাষত আপুনি আহিব, কাৰণ যীশুখ্ৰীষ্ট ভাল পিতা হয়। যীশুখ্ৰীষ্ট ভাল পিতা হয়। আমাৰ ঈশ্বৰ জিহুৱা মহান পিতা হয়, উত্তমতাৰে পৰিপূৰ্ণ ঈশ্বৰ হয়, গৌৰৱান্বিৰে পৰিপূৰ্ণ ঈশ্বৰ হয়, মহিমাৰে পৰিপূৰ্ণ ঈশ্বৰ হয়, ভাল পিতা হয়, ভাল পিতা হয়। হি ইজ এ গুড গড, আৰু হি ইজ এ গুড গড, গতিকে তেওঁৰ পৰা সকলোবোৰ ভাল বস্তু উৎপন্ন হয় বুলি বাইবেলত লিখা আছে। গতিকে আপুনি তেওঁৰ ওচৰত চাপি আহক, তেতিয়া তেওঁ আপোনাৰ কাষত চাপি আহিব। সকলোবোৰ বস্তু আপুনি তেওঁৰ নামত পাব। গতিকে কেৱল আশীৰ্বাদত থাকিব নালাগে। মই প্ৰাৰ্থনা কৰিম আৰু সেই যীশুখ্ৰীষ্ট পিতা, তোমাক ধন্যবাদ দিছো পিতা। এই ভিডিঅ'টো যিগৰাকী চাইছে পিতা, তেওঁক তুমি আশীৰ্বাদ কৰা, আৰু তেওঁক তুমি বুজাই দিয়া পিতা। বহুত লোকে পিতা আজি তোমাৰ পৰা আশীৰ্বাদ বিচাৰে, সমস্যাৰ সমাধান বিচাৰে পিতা, উপায় বিচাৰে, কিন্তু প্ৰভু তোমাক নিবিচাৰে পিতা। তোমাক প্ৰথম বিচাৰিলে পিতা সকলোবোৰ পোৱা যায়। প্ৰভু এই কথা সকলোকে শিকাই দিয়া। তোমাক বিচাৰিলে পিতা আমাৰ মন বিলাক সতেজ হয়, মন বিলাক পৰিৱৰ্তন হয় পিতা, আমাৰ জীৱন পৰিৱৰ্তন হয়, আমি মনত শক্তি আৰু উদ্যম আৰু বল পাওঁ, নতুন নতুন বুদ্ধি, নতুন নতুন জ্ঞান আৰু সুবুদ্ধিৰে পৰিপূৰ্ণ হওঁ। প্ৰভু তোমাক ভয় ৰখাৰ যোগেদি আমাৰ জ্ঞানৰ আৰম্ভণ হয়। এই কথা প্ৰভু প্ৰত্যেককে বুজাই দিয়া পিতা। যিগৰাকীয়ে ভিডিঅ' চাই আছে পিতা, তেওঁক বুজাই দিয়া প্ৰভু, আমি প্ৰভু তোমাৰ প্ৰতিহে হাবিয়াশীল হ'ব লাগে। আমি তোমাৰ প্ৰতিহে আমি হেঁপাহৰ হৈ থাকিব লাগে। আমি প্ৰভু তোমাৰ প্ৰতিহে আগ্ৰহীল হৈ থাকিব লাগে। আমি তোমাৰ প্ৰতিহে আমি তৃষ্ণাতুৰ হৈ থাকিব লাগে, কাৰণ তোমাৰ নামত সকলোবোৰ পোৱা যায়, কাৰণ তোমাৰ নামত সকলোবোৰ পোৱা যায়, কাৰণ তুমি আমাক নিজৰ সন্তান বুলি বিবেচনা কৰিলা, তুমি আমাক নিজৰ সন্তান বুলি গণ্য কৰিলা। গতিকে প্ৰভু তোমাৰ নামত আমি সকলোবোৰ পাম। প্ৰভু আমি তোমাৰ কাষত থাকিব লাগে পিতা। যিগৰাকী ভিডিঅ' চাইছে পিতা, প্ৰত্যেককে তুমি আশীৰ্বাদ কৰা, প্ৰত্যেককে আশীৰ্বাদ কৰা। পবিত্ৰ আত্মা তুমি লিড কৰিবা বুলি বিশ্বাস ৰাখি আহিবলগীয়া মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামতে অৰ্পণ কৰিছো। আমেন।